মিলিজুলি সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে বহাগী বিদায় ও সাংস্কৃতিক অনুষ্ঠান আৰু তাৰ প্ৰাক মুহূৰ্তত তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে আজি এনেদৰে তেখেতসকলৰ পতাকা বন্তি প্ৰজ্বলন কৰাৰ পাছত তেখেতসকলে সাংস্কৃতিক আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এটা গঠনৰ বাবে অনা হৈছে আৰু ইয়াৰ লগে লগে আমি কমিটিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছে, কি কি কাৰ্যসূচী ৰাখিছে, পুৱাৰ পৰা কি কি সমাপন কৰিলে? পোনপ্ৰথমতে আমি সাংস্কৃতিক সন্ধিয়াস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। বিগত বছৰবোৰৰ দৰে এইবেলি ৭ম বৰ্ষৰ বাবে মিলিজুলি সংঘৰ সৌজন্যত এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলো আৰু আজি আমি সাংস্কৃতিক সন্ধিয়াৰ দিনটোত উপবিষ্ট হৈছেহি। ৰাতিপুৱাৰ ভাগত আমাৰ ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল, শ্বহীদ তৰ্পণ হৈ গ'ল। এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ ওলাইছো। এই সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক বস্তুৰ লগত লৈ বেণ্ড ঢুলীয়া কালীয়াৰ লগতে হস্ত্ৰী সহিতে আমি শোভাযাত্ৰা আৰম্ভ কৰিম। সন্ধিয়াৰ ভাগত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছো ৰাজকুমাৰী প্ৰদীপ ৰাজ, লগতে কৌতুক অভিনেতা বিমল তালুকদাৰৰ হাস্যমধুৰ অনুষ্ঠান আৰু নানা ধৰণৰ অনুষ্ঠানেৰে আজি আমি দীঘাটি সুন্দৰভাৱে উদযাপন কৰিম। লগতে আমি সমূহ অঞ্চলবাসী ৰাইজৰ উপস্থিতি আন্তৰিকভাৱে কামনা কৰিছো। আচলতে এয়া হৈছে মিলিজুলি আৰু আমাৰ গোলাগাঁৱৰ যি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত আজি এনেদৰে বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হ'ব আৰু বৰ্তমান দেখুৱাইছো এই সাংস্কৃতিক শোভাযাত্ৰাৰ সামগ্ৰিক পৰিৱেশ এনেদৰে তেখেতসকলে এটি গজৰাজ ইয়াতে লৈ আহিছে। তাৰ লগতে এই অঞ্চলটোৰ যিসকল মহিলা পুৰুষ লগতে যিসকল ল'ৰা ছোৱালী আছে সকলো ওলাই আহিছে। ঢুলীয়া বিট পাৰ্টি লগতে ইয়াতে বিহু হুঁচৰি দল আবার ভূমিকা ইয়াত ওলাই আহিছে, আহি পেলাই ইয়াতে যি এই কাৰ্যসূচীটো আছে এই কাৰ্যসূচীটোত আজি অংশগ্ৰহণ কৰিছে। আচলতে নিশালৈকে এই অনুষ্ঠান নিশ্চিত কৰা হ'ব। নিশাৰ ভিতৰত বিভিন্ন ধৰণৰ শিল্পী তেখেতসকলে ইয়াত নিমন্ত্ৰণ জনাইছে আৰু ইয়াত আহি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। তেখেতসকলৰ এই সাংস্কৃতিক অনুষ্ঠান আজি বিবাহক তাৰে কামনা কৰিছে আৰু এইবোৰ লাইভৰ দৰ্শকসকলক এই মিলিজুলি সংঘৰ যি সাংস্কৃতিক অনুষ্ঠান 24 লাইভ।